মিৰ্জাত কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা ২৭ গৰাকী ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি। শুকুৰবাৰে সন্ধিয়া মিৰ্জাৰ মামনি ৰয়ছম গোস্বামী চকত পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা ২৭ গৰাকী ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ২৭ কোছি চাকিৰে অধিবক্তা চন্দনা মেধিয়ে গণ্যমান্য ব্যক্তি তথা স্থানীয় ৰাইজৰ উপস্থিতিত ২৭ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নমস্কাৰ। আমাৰ এই আজি অনুষ্ঠানটি জম্মু কাশ্মীৰৰ পেহেলগামত নিৰীহ তীৰ্থযাত্ৰীসকলৰ ওপৰত ইছলামিক সন্ত্ৰাসবাদীসকলে চলোৱা হত্যাকাণ্ড আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। গতিকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্ত্ৰাসবাদীসকলক কঠোৰ হাতেৰে দমন কৰক। আৰু আমাৰ এই অনুষ্ঠানটিৰ লগত ৰাজনীতিৰ কোনো স্বাৰ্থ জড়িত হৈ থকা নাই। আৰু গতিকে মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ২৭ গৰাকী চাকিৰে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।